চোৱা কৰিশ্মা, অকল কথা কৈ থাকিলে নহ'ব জানা নাই, অকল মুখেৰে কথা কৈ থাকিলে ধুনীয়াকৈ কথা ক'লে মানে চব বস্তু হৈ নাযায়। মই বহুত আপফ্ৰণ্ট হয়, একদম ষ্ট্ৰেইট ফৰৱাৰ্ড। ফাৰ্ষ্ট অফ অল মই তোমাক বহুত ট্ৰাষ্ট কৰিছিলোঁ। বিশাল ভাইটিয়ে প্ৰথমতে যেতিয়া তোমাৰ কথা কৈছিল মই কৈছোঁ চোৱাচোন ছোৱালী মানুহ এনেও ভাল কাম কৰি আছে বুলি গম পাওঁ, গ' আহেড। কিন্তু মই তোমাৰ বহুত কথা শুনিছিলোঁ আগতে, পজিটিভ নেগেটিভ নকওঁ কিন্তু শুনা আছিলে, মোৰ কাণত পৰিছিল। বিশাল গ'ল, তাৰপিছত সি মোক ৰিফাৰ কৰা নাই তোমাৰ কাৰণে, মই নিজে গৈছিলোঁ। সি মোৰ ভাইটি হয়, সি মোৰ পৰাহে এডভাইচ লয়, মই তাৰ পৰা ল'বলগীয়া হোৱা নাই তাৰমানে। তো তাৰ ছাইডটো আৰম্ভ কৰিব ল'লে, মই ভাবিছোঁ ঠিকে আছে, একেলগতে মোৰটো কৰিম, একেলগে অ'পেন কৰিম। মোৰতো এটা ড্ৰিম প্ৰজেক্ট হয়, মই বহুত আশা লৈ তোমাৰ ওচৰত গৈছিলোঁ। আৰু ৰিগাৰ্ডিং মাৰ্কেটিং, য়েছ তুমি যি কৰি আছা চব ভুল মাৰ্কেটিং কৰি আছা, কাৰণ মই যি কৰি আছোঁ মই নিজকে ডেভেলপ আৰু নিজৰ, তুমি কৈছা নাচিব জানা নাই নাই, হোৱাট এভাৰ আই হেভ গ্ৰ'ন ইন মাই ফিল্ড। আৰু তুমি যি কৰি আছা সেইটো তুমি ফেক, গম পাইছা? তুমি যিখিনি দেখাই আছা ইটছ অল ফেক, কাৰণ সেইখিনি এক্সিকিউশ্যন মোৰ ছাইটত মই নাপালোঁ। ফাৰ্ষ্ট অফ অল মই ফেক বুলি ক'ম, কাৰণ মই সেইটো ৰিভিউ নাপালোঁ। প্ৰথম কথা, কমিউনিকেশ্যন জিৰ'। না তুমি মোক কণ্টেক্ট কৰা, মই তোমাক আগতেই কৈছোঁ মই বিজি থাকি মোৰ ছাইটটো চাবা, কামখিনি কৰোৱাবা। তোমাক এজ এ ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে লোৱা নাছিলোঁ, মই গোটেই কামটো চাই দিব কৈছিলোঁ, কাৰণ মই এইটো ফিল্ডত একো নাজানিছিলোঁ। কিন্তু এতিয়া আই ন' এভৰিথিং। ফাৰ্ষ্ট অফ অল যেতিয়া তোমাক মই বাজেট এটা দিছিলোঁ, তুমি তাতে অট'মেশ্যন বা যি হওক, UPVC হওক বা চাউণ্ড প্ৰুফিঙৰ একো বাজেটেই দিয়া নাছিলা, তাতে তুমি কৈ দিয়া নাই ইমানখিনি পইচা লাগিব বুলি। আই ডিডন্ট নিউ এনিথিং এবাউট ডেট ফাৰ্ষ্ট অফ অল। তো সেইখিনি হৈ গ'ল, সেইখিনি বাজেট গ'ল, ঠিক আছে ফাইন। তাৰপিছত মই মাজতে তোমাক মেছেজো দিছোঁ, যেতিয়া তুমি মোক টাইলছৰ ফটোজবোৰ পঠাইছা এইখিনি পাৰ্চেজ কৰিব লাগে। মই চানচিটক লৈ গৈ পেলাই সেইখিনি সুধিলোঁ, যেতিয়া সি প্ৰাইচবোৰ ক'লে, যেতিয়া কোটেশ্যন তোমাৰ পালোঁ, তেতিয়া গম পালোঁ দে আৰ চাৰ্জিং ছ' মাছ। তেতিয়াও তোমাক মই সুধিছিলোঁ, মেছেজটো এতিয়াও আছে, ইউ হেভ নট ৰিপ্লাইড ইট য়েট, যদি গ্ৰুপত চেক কৰা পাবা। তাতে তুমি বাজেটৰ, মই তোমাক সুধিলোঁ, মানে মই সুধিছোঁ যে তুমি গম পাইছানে তুমি মোৰ বাজেটৰ ভিতৰতে আছেনে গোটেই বস্তুখিনি? তুমি একো ৰিপ্লাই নকৰিলা। তুমি তেতিয়া 15 lakhs বাজেট দিছিলা হা? তেতিয়া তুমি কিমান এক্সপেঞ্চিভ বস্তু লগাইছিলা? মই তোমাক কৈ আছিলোঁ কমাৰ্চিয়েল পাৰ্পাছ হয়, মোৰ পাৰ্চনেল প্ৰপাৰ্টি নহয়। আৰু থাৰ্ডলি কৰিশ্মা, মই তোমাক বিশ্বাস কৰিছিলোঁ, আই এম এ ন'ন ফিগাৰ, তুমি গম পোৱা। আৰু মই বহুত কষ্ট কৰি, তুমিও কষ্ট কৰিছা ময়ো কষ্ট কৰিছোঁ, কিন্তু প্ৰুভ কৰিব লাগিব মানুহক তোমাৰ এইটো কামেই হয়, তুমি ৰেফাৰেঞ্চত চলা, গম পাইছা? তোমাৰ কাম কোনোবাই কৰিলে ভাল পালে ইটো কামক ৰিকমেণ্ড কৰে। চ' মোৰ ফালৰ পৰা তুমি সেই দৰ্জাটো একদম বন্ধ কৰিলা, কাৰণ কমিউনিকেশ্যন জিৰ' হৈ গ'ল। মই তোমাক সুধি থাকিব লগা হ'ল, কিন্তু তুমি মোক ক'ব লাগিছিলে কথাখিনি যে এইটো হ'ব, নেক্সট তুমি এইটো হ'ব। কুশল দাক তুমি কিমান ফ'ৰ্চ কৰিছা কাম কৰিবলৈ সেইটো দৰকাৰ নহয়। তুমি এবাৰো যেতিয়া ছাইট গৈছা, যেতিয়া ডিব্ৰুগড় গৈছা, তুমি এবাৰো মোক সুধিছানে তুমি থাকিবা নেকি, আমি একেলগে এবাৰ বহি ডিছকাছ কৰোঁ, এবাৰ তুমি ব'লাচোন একেলগে ছাইট যাওঁ, কি লাগিব একেলগে অৰ্ডাৰ প্লেচ কৰোঁ? হেভ ইউ ছেড ওৱান্স? ডেট ৱাজ ইয়ৰ ডিউটি ফাৰ্ষ্ট অফ অল, যিহেতু মই একো বস্তু এইখিনি কথা নাজানো, গম পাইছা? মই দৌৰিব নোৱাৰোঁ, আই এম এ গাৰ্ল, ফুল্লি কাম কৰা ছোৱালী এজনী। তাৰ মাজতে তোমাৰ গোটেই আপডেটছবোৰ দেখি থাকোঁ, তুমি নাথাকাই জেগাত। হোৱাট ইউল টু টেক কেয়াৰ অফ মাই ছাইট? তুমি গুৰুত্বই নিদিলা, একদম গুৰুত্ব নাই দিয়া, না মোৰ বাজেটৰ, না মোৰ ইম'শ্যনছৰ, না মোৰ সেই ট্ৰাষ্টটো যোনটো মোৰ তোমাৰ ওপৰত আছিলে, গম পাইছানে? সেনেকৈ খেলি মেলিবোৰ আৰম্ভ হ'ল। আৰু তোমাৰ ক্লাইণ্টছৰ ৰিভিউ মোৰ ওচৰত বহুত ভালকৈ আছে, আৰু সেইখিনি মই ভালকৈ প্ৰজেক্ট কৰিম, এইখিনি এতিয়া মুখেৰে নকওঁ। কি কৈছে তোমাৰ ক্লাইণ্টছে, তোমাৰ ৰিভিউটো তুমি কৈছা তুমি বহুত ক্লাইণ্টছ হেণ্ডেল কৰিছা, বহুত ন'ন ক্লাইণ্টছ হেভ কাম আপ টু মি এণ্ড ছেড এ লট অফ থিংছ which is not at all suitable, আৰু মই তাৰ মাজতে এজনী পঢ়োঁ। মোৰ ৰিভিউ তোমাৰ কাৰণে ইজ ৱৰ্ছ দেন এনিথিং, এণ্ড আই ডোণ্ট ৱান্ট টু কণ্টিনিউ এনিথিং উইথ ইউ, কাৰণ তোমাৰ ডিজাইনছ তুমি কৈছা ভেৰি ক্লাছী, ইট ৱাজ ভেৰি লাউড, তাৰপিছত চাটল কৰা হ'ল, মই বহুত বস্তু বুজি পোৱা নাছিলোঁ, তাৰপিছত মোৰ একৰ্ডিংলি হ'ল, তাৰপিছততো একো নাপালোৱেই, ডিজাইনছো কমপ্লিটলি নাপালোঁ মই, আৰু এতিয়া মোক নালাগেও, এতিয়া সেইটো পৰ্যায়তে নাই যে তোমাৰ পৰা মই ডিজাইন আকৌ ল'ম। আৰু তুমি প্ৰথমতে যেতিয়া মই ফুল পে'মেণ্ট তুমি কৈছা যে মোক 2 lakhs rupees চাৰ্জ কৰিম, মই গোটেই 2 lakhs দিছোঁ, তুমি তেতিয়া ক'ব পাৰিলা যে তুমি 10% দিয়া বা 20% দিয়া, বাকীখিনি কাম হোৱাৰ পিছত দিবা। কিন্তু মই তোমাক ইমানেই বেছি ট্ৰাষ্ট কৰিলোঁ, পইচাটোতো ভেলু থাকে ন। এণ্ড কৰিশ্মা, যদি সঁচাকৈ তোমাৰ গাটছ আছে বা তুমি সঁচাকৈ একদম জেনুইন পাৰ্চন, তুমি ভালকৈ কাম কৰা, আই এম নট ইউজিং ইয়ৰ ডিজাইনছ, প্লিজ পে বেক মাই মানি। আৰু তোমাৰ যদি ইমান খৰচা হৈছে, তুমি 4-5 বাৰ আহিছা, মই তোমাক এবাৰো ছাইটত লগ পোৱা নাই খালি, না তুমি মোক লগ ধৰি গৈছা, এইটো ছাইট মোৰ হয়, মই থাকিব লাগে তাতে প্ৰেজেণ্ট। ডিজাইনছ তুমি মোৰ লগত কনচাল্ট কৰিব লাগে ফাৰ্ষ্ট অফ অল, যে এইটো ইমান পইচা যাব, তুমি বাজেটটো ইমান হৈছে, তুমি এইটো লগাওনে, এইটো কৰোঁনে? ডেট শুড বি ইয়ৰ কনচাৰ্ণ, মাই বাজেট শুড বি ইয়ৰ কনচাৰ্ণ, যিহেতু মোৰ এইটো ফাৰ্ষ্ট প্ৰপাৰ্টি হয়, কমাৰ্চিয়েল প্ৰপাৰ্টি। মই তোমাক টাইম লিমিট দিছিলোঁ, মই কৈছিলোঁ সোনকালে ষ্টাৰ্ট কৰিব লাগে, জুলাইত মই ষ্টাৰ্ট কৰিম, ৱৰ্কশ্বপ কৰিম, বাট নাথিং হেড হেপেণ্ড। তুমি কি 5-6 বাৰ আহি ছাইটত তুমি কৰিলা কি? ইম্প্ৰুভমেণ্ট কি হ'ল? হা, একো ডিছকাশ্যন নাই, একো ফোন কলছ নাই। আৰু ক্লাইণ্ট ৰিভিউটো তুমি বাদে দিয়া, তোমাৰ ডিব্ৰুগড় ছাইটৰ ৰিভিউ মই বহুত ভাল পাই থৈছোঁ। আৰু মোৰ তোমালৈও ভয় নালাগে, কাৰো কাৰণে ভয় নালাগে, আৰু চুগাৰ কটেড নহয়, মই ইমান চফ্টলি চুইটলি ক'ব নোৱাৰোঁ, এণ্ড আই ডোণ্ট নিড এনি অফ ইয়ৰ হেল্প, এণ্ড আই মেক চিয়'ৰ পিপল ন' এবাউট ইট। গম পাইছানে? তুমি একো নাই কৰা, তুমি কি এফৰ্ট দিলা? ডিজাইনছৰ বাহিৰে তুমি এফৰ্ট কি দিলা? তুমি ডিজাইনকেইটা বনালা, তাকো তোমাৰ হেৰিয়ে বনালে, তোমাৰ কালিগছবোৰে বনাইছে, চৰি তোমাৰ কি কয় এমপ্লয়িজবোৰে বনাইছে, বা যোনেও বনাইছে আহিছে মোৰ ওচৰলৈ, এটা কাৰেকশ্যন দিলোঁ, কিমান মাহ লাগিলে কাৰেকশ্যন কৰিবলৈ, আৰু এইটো ডিজাইন পঠিয়াইছা তুমি চিৰিয়াছলি, এণ্ড ইউ আৰ ছেয়িং ইট টু বি ভেৰি ক্লাছী? অ' কাম অন, দিয়া আৰু
হৈ গ'ল আৰু থেংক ইউ বহুত ভাল লাগিলে তোমাৰ লগত কাম কৰি আৰু ফিউচাৰত কেতিয়াও কাম কৰিবলৈ ইচ্ছা নাই ফোন কল ৰেকৰ্ডিংটো শুনিলে চুমি বৰাই কাৰ লগত কেনেকৈ কথা পাতি আছিল সেই কথাখিনি আপোনালোকে শুনি বুজিয়ে পালে আৰু এতিয়া চুমি বৰাই যিটো কথা সেই ৰেকৰ্ডিঙত ওলাইছিল আৰু ইংলিছ ফৰাফৰ মাৰিছে ইংলিছ যেনিবা তাইহে জানে তাইহে পঢ়িছে তাইহে শুনিছে এতিয়া সেই ভদ্ৰতা মুখা পিন্ধা সেই মুখাখন বৰ বেয়াকৈ খোল খালে আৰু চুমি বৰাই এতিয়া ৰঙাঘৰৰ আলহী কিয় হ'বলগীয়া হ'ল বিশাল ফুকনৰ লগত যি ট্ৰেডিঙত ইমানখিনি টকা লুটি মানুহৰ পৰা লুটি নিজে নামি দামী বাহন কিনিলে নামি দামী গাড়ীত ঘূৰিলে জীৱন যাপন কৰিলে কোটি টকীয়া মালিক হ'ল আৰু যিহেতু ৰাজস্থানত গৈ ডেষ্টিনেশ্যন বিয়া পাতিলে সিমানখিনি মানুহক দেখুৱালে এটা ইণ্টাৰভিউত কৈছে যে বিয়াখন বোলে ডাঙৰ নাছিল বোলে মানুহেহে বেছি ডাঙৰ কৰিলে আপোনালোকে পাতিছে মানুহ মাতিছে ইমান ডাঙৰকৈ দেখুৱাইছে যে অসমৰ ৰাইজক যে আমাৰ নিচিনা বিয়া কোনেও পাতিব নোৱাৰে বুলি আপোনালোকে দেখুৱাইছে আৰু তাৰপিছত কৈছে কি মানুহেহে বহল কৰি দিলে আপোনালোকে বহল কৰাইছে এতিয়া আপোনালোকে ট্ৰেডিঙত যি পইচা ইনভেষ্ট কৰোৱাইছিল মানুহৰ পৰা ভগৱানে সহ্য নকৰিলে সেই যি ট্ৰেডিঙত যি আপোনালোকে লুটি টকা লৈছিল পাপ কৰিছিল সেই পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ বা হ'বলৈ সময় আহি গ'ল এতিয়া জেলৰ ভাত খাই কেনেকুৱা লাগিছে জেলৰ ভাত খাইতো নিশ্চয় ভাল লাগিছে চুমি বৰা তাৰ্কিক যি বিশাল ফুকনৰ যি এতিয়া ৰঙাঘৰত আলহী হৈ ভাল লাগিছে যিখিনি আপোনালোকে আগতে বিলাসী জীৱন যাপন কটাই গৈছিল মানে মানুহ পৰিস্থিতি দাস মানুহে কেনেকুৱা পৰিস্থিতিত পৰি কেনেকুৱা হ'বলৈ হ'ল আপোনালোকে নিশ্চয় গম পাইছে সেইকাৰণে মানুহ হাঁহিব নাপায় মানুহে ওপৰলৈ উঠিলে তললৈও এদিন নামি আহে যেতিয়া আপোনালোকে ট্ৰেডিঙত পইচা লগাই ওপৰলৈ উঠিছিল আপোনালোকে ট্ৰেডিং কৰিছিল কৰক কিন্তু মানুহৰ পৰা ইমান কোটি টকা লৈ নিজে ট্ৰেডিং কৰাই মানুহৰ পৰা কিয় ইমানখিনি লুটি লৈ গ'ল আপোনালোকে ট্ৰেডিং কৰক ঘৰতে বহি ট্ৰেডিং কৰক আপোনালোকৰ লাভ হ'ব লোকচান হ'ব কিবা এটা হ'লহেঁতেন নহয় জানো আৰু মানুহৰ পৰা ট্ৰেডিং লৈ বকাৰ হিচাপে গৈ মানুহৰ পৰা ফিজিকেলি প্ৰমোশ্যন কৰাই পিনে ইমানখিনি কোটি টকা লৈ ট্ৰেডিঙৰ নামত সেই ট্ৰেডিং কৰি আপোনালোকে পাপ যিটো কৰিছিল সেইটো পাপৰ ফল এতিয়া ভুগিব পাৰিছে কেনেকুৱা লাগিছে আপোনালোকে যিমানখিনিৰ পৰা মানুহৰ পৰা লাখ কোটি টকা যি ইনভেষ্ট কৰাইছিল সেই ট্ৰেডিং নামত আপোনালোকে সেইখিনি ঘূৰাই দিব পাৰিবনে যি পুলিচে ইনভেষ্টিগেশ্যন কৰাৰ পিছত যে গম পালে যে এইটো ট্ৰেডিং এটা আনলিগেলি যিটো ট্ৰেডিং কৰি আছিল সেইটো আনলিগেলি ট্ৰেডিং কৰিছে বুলি যিহেতু গম পালে যি ইনভেষ্টিগেশ্যনত যে চেবিৰ পাৰ্মিশ্যন নাই ডিএমএড একাউণ্ট খোলা নাই তাৰপিছত বিশাল ফুকনক গ্ৰেপ্তাৰ কৰিলে বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছত আপুনি কিয় লুকাই আছিল চুমি বৰাই কিয় লুকাই আছিল লুকাই থকা নাই বোলে পলাই আছিলোঁ বুলি যিহেতু ভিডিঅ' বনাই আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এৰি দিছিল নিজে আত্মসমৰ্পণ কৰিছিল যদি চুমি বৰাৰ গাত ভুলেই নাছিল তেতিয়াহ'লে কিয় তথ্য সহকাৰে মানে দেখুৱাই কিয় ৰঙাঘৰৰ পৰা ওলাই যাব পৰা নাই সেইটোৱে আচৰিত কথা অসম দেশৰ বিষম কথা বুলি এটা কথা আছে মানুহক ধৰিবই নোৱাৰি মুখেদি ক'ব কিবা মানে কামবিলাক কৰি থাকিব কিবা এটা আৰু মুখেদি ইমানেই ষ্টেণ্ডাৰ্ড কৰিব মানে একদম ইংলিছ ফৰফৰাই কৰিব কিন্তু ইংলিছ কথা আমি ভালকৈ বুজিও নাপাওঁ বুজি নোপোৱাসকলে মুখখন ভেবালিকি চাওঁতে যাব কিন্তু ইংলিছত যি প্ৰফেচনেলি যি লাইভ প্ৰফেচনেলি কিন্তু কাম কৰি থাকে একেবাৰে নম্ৰ একেবাৰে ভৰি তলৰ নিচিনাকৈ কাম কৰি মানুহৰ পৰা কোটি টকা লুটি বিলাসী জীৱন যাপন কৰি থকাটো জীৱন নহয় হয় বিশাল ফুকনে মাকক বাৰ্থডেত এখন গাড়ী গিফ্ট দিছে দিয়াটো বেয়া পোৱা নাই দিয়ক কিন্তু নিজৰ কৰ্মৰ জীৱন এৰি কৰ্ম কৰি মাকক দিয়ক মানুহৰ পৰা লুণ্ঠন কৰি পিনে কিয় দিব লাগে সেইটো মাকক দিয়া হ'লনে বাৰু মাকক দিয়াতকৈ সেইটো এটা পাপ গোটাই দিয়াই হ'ল কাৰণ মানুহৰ পৰা টকা লুটি লৈ দিছে নহয় জানো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে ফোন কল ৰেকৰ্ডিং শুনিলে মই আপোনালোকক ৰেকৰ্ডিংটো শুনাবলৈকে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ ধন্যবাদ